ডিব্ৰুগড়ত দেখা গ'ল অন্য এক পৰিৱেশ। বিদ্যালয়ৰ শ্ৰেণীকোঠাত পাঠদান কৰাৰ পৰিৱৰ্তে অৱস্থান ধৰ্মঘটত দেখা গ'ল ৰাজ্য চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক। ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এইদৰে অৱস্থান ধৰ্মঘটত বহি এইসকল শিক্ষকে আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। ৰাজ্য চৰকাৰখনে চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়সমূহত কোনো গুৰুত্ব প্ৰদান নকৰাত আজি এইদৰে প্ৰতিবাদত বহি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে এইসকল শিক্ষকে। আজি আপোনালোকে চাব যায় হলে পাঠ্যপুথি বিতৰণ বিনামূলীয়া মূল্যাংকন বহি বিতৰণ বা শিক্ষা সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত চৰকাৰে চৰম বৈষম্যমূলক নীতি অৱলম্বন কৰে। আপোনালোকে আমাক ব্লক পৰ্যায়ত আমাৰ যেতিয়া শিক্ষকসকল যেতিয়া কিতাপ পত্ৰ আনিব যায় তেতিয়া তেওঁলোকে কয় যে নহয় এইটো বাগিচা স্কুল হৈ আপোনালোকে পাছত আহিব। সেই সেনেকুৱা কৈ তেওঁলোকে জানুৱাৰী ডিচেম্বৰ বা জুন জুলাই এনেকুৱা পুৱাই দিয়ে। এইটো আমি ইয়াৰ পৰা কি বুজিম যে আমাৰ বাগিচা ছাত্ৰ ছাত্ৰীসকল কিতাপ নহ'লেও হৈ যাব নেকি? বিনা কিতাপতে তেওঁলোকে পঢ়ি পাছ কৰি দিব পাৰে নেকি? আৰু দুৰ্ভাগ্যজনক কথাটো হৈছে কেতিয়াবা বিনা কিতাপতে এটা বছৰ পাৰ কৰিবলগীয়া হয়। টিচাৰ এজন যদি প্ৰশিক্ষণবোৰ নাপায়, ইমান দীৰ্ঘম্যাদী বা সহস্ৰম্যাদী প্ৰশিক্ষণবোৰ নাপায়, কেনেকৈ এটা টিচাৰে তেওঁৰ ল'ৰা ছোৱালীক গুণগত শিক্ষা প্ৰদান কৰিব? চাহ বাগিচা প্ৰায় 350 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক মাত্ৰ 167 টকাত দৈনিক মজুৰিত মজুৰিত তেওঁলোকে পাঠদান কৰাই আছে। আপোনালোকে জানে যে এনৰেগা আঁচনিৰ যোনখন এটা সাধাৰণ শ্ৰমিক এটা 210 টকা পায় আৰু আনস্কিল লেবাৰ এটা 310 টকা পায়। কিন্তু এই মানৱ সম্পদ গঢ়া এই শিক্ষকসকলক আজি তেওঁলোকে MA BA পাছ কৰি DLED পৰ্যন্ত কমপ্লিট কৰিছে, কিন্তু মাত্ৰ তেওঁলোকক দৰমহা দিয়া হৈছে 167 টকা। তো এইটো চৰম এক মানসিক হেঁচাৰ মাজত তেওঁলোকে শিক্ষকতা মনোবৃত্তিত আগবাঢ়ি আছে। তো আমি চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকে শিক্ষা ব্যৱস্থা যদি ভাল কৰিব বিচাৰিছে চাহ বাগিচা অঞ্চলৰ, হ'লে প্ৰথমে তেওঁলোকে প্ৰাথমিক শিক্ষাটো ভাল কৰক। ৰাজ্যখনত 300ৰো অধিক চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ এইসকল শিক্ষকে কেৱল দৈনিক মজুৰি হিচাপে লাভ কৰিছে দৰমহা। এনে বিদ্যালয়সমূহত নাই কোনো সা সুবিধা। সময়মতে লাভ নকৰে চৰকাৰৰ পৰা শিক্ষাৰ্থীসকলে কিতাপ বহি, যাৰ বাবে এতিয়া সমস্যাত ভুগি এইদৰে আন্দোলনত বহিছে এইসকল শিক্ষকে। আৰু আগন্তুক সময়ছোৱাত এই দিশত চৰকাৰক চকু দিবলৈ আহ্বান জনায় প্ৰাথমিক বিদ্যালয়ৰ এইসকল শিক্ষকে। এতিয়াও আপোনালোকে আচৰিত হ'ব, 137 টকা দৈনিক মজুৰিত আমাৰ চাহ বাগিচাৰ শিক্ষক শিক্ষয়িত্ৰীসকল প্ৰায় অসমৰ 350 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকে শিক্ষাদান আগবঢ়াই আছে, মানৱ সম্পদ গঢ়ি আছে। কিন্তু তেওঁলোকৰ এক মৰ্যাদা সম্পন্ন দৰমহাৰ পৰা আজি আমি বঞ্চিত হ'ব লগা হৈছোঁ। আনকি চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিষ্ঠা ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে, কিন্তু আমাৰ চাহ বাগিচা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে কোনো ধৰণৰ নিষ্ঠা ট্ৰেইনিঙৰ ব্যৱস্থা নকৰিলে। মাননীয় শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীকো আমি মেম'ৰেণ্ডাম যোগে আগতে জনাইছিলোঁ যে চাহ বাগিচা ছাত্ৰ ছাত্ৰীসকলক ইউনিফৰ্ম দিব লাগে, কিন্তু আজি তাৰিখত দিয়া নাই। এইটো আমি দুখ প্ৰকাশ কৰিছোঁ, আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ, ক্ষোভিত হৈছোঁ। গতিকে আমাৰ ৰাজ্যখনৰ প্ৰায় 50,000 ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰিব লাগে, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু বাগিচা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক এককালীন বিত্তীয় অনুদান দিয়াৰ ব্যৱস্থা কৰক, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। লগতে অন্যান্য চৰকাৰী বিদ্যালয়ক যিদৰে পাঠ্যপুথি সময়মতে দি দিয়ে, মূল্যায়ন বহি সময়মতে দি দিয়ে, শিক্ষণ সামগ্ৰী সময়মতে দি দিয়ে, ঠিক তেনেদৰে আমাৰ বাগিচা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও যাতে সমান্তৰালভাৱে একে সময়তে যাতে সকলোবোৰ চাহ বাগিচা বিদ্যালয়ত এইবিলাক সুবিধা প্ৰদান কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট RVTV।